হাই গাইজ নমস্কাৰ মই ইলা বড়ো হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি 31 ডিচেম্বৰত সকলো খানা খাই আছে। আমাৰ তলতো পাৰ্টি হৈ আছে। অলপ দেৰিকৈ যাম মই, তথাপিও ঘৰত অলপ মাছ চাছ আনিছোঁ, বনাই থৈ যাম। দুপৰীয়া কি এদি পাৰ্টি খালোঁ, কি বনালোঁ আপোনালোকক অলৰেডি দেখালোঁ। এতিয়া আকৌ ঘৰত মই কি মাছ আনিছোঁ, কি বনাম আপোনালোকক দেখাই আছোঁ। অলৰেডি কেৰাহী বহাই দিছোঁ মই। সেইটো 8 কেজি ওজনৰ ভকুৱা আনিছোঁ। 3.5 পোৱা আছে ইয়াতে। আধা কেজিৰ বেছি আছে, 3 পোৱা মাছ আছে, 450 এইখিনি মাছত। আৰু এইটো মটৰ, বিলাহী ধুনীয়াকৈ বনাম থুপথুপীয়াকৈ। আৰু আছেই দুপৰীয়া কি বনাইছিলোঁ আপোনালোকে অলৰেডি ভিডিঅ'ত পাইছাই, সেইটোৱে অলপ আছে। অকল এইখিনি বনাম। এইখিনি বনাই উঠি আকৌ তলত পাৰ্টি চলি আছে, আকৌ তাতে তলত যাম। এইটো বাই চান্স কোনোবা আহিব পাৰে, ঘৰত বনাই থৈ দিওঁ। আজি 31 ডিচেম্বৰত এইটোৱে বনাম মই। অলৰেডি মাছ ফ্ৰাই কৰাৰ কাৰণে তেল দি দিছোঁ। ভিডিঅ'তহে পিচকেইটা সৰু দেখা পাইছে, বহুত ডাঙৰ পিচ কৰি লৈ আহিছোঁ। গোটাই বনোৱা নাই, মই 5 পিচহে বনাম। লগত ইফালে থৈ দিছোঁ আৰু 3 পিচ আৰু তেল ইমান ডাঙৰ পিচ। পিঁয়াজখিনি গোল্ডেন কালাৰ হোৱাত লাগি ভাজি দিছোঁ। ইয়াতে আদা পিচা, নহৰু পিচা, জলকীয়া পিচা গোটাই দি দিছোঁ। মছলাখিনি ধুনীয়াকৈ গোটেইখিনি ভাজা খোৱাৰ পিছত দি দিছোঁ এতিয়া বিলাহী আৰু মটৰখিনি। আপোনালোকে 31 ডিচেম্বৰৰ কাৰণে কোনে কি বনালে কমেণ্ট বক্সত জনাই দিব, ময়ো জনাই আছোঁ। এইটো চাহ, বিলাহী, মটৰ, আলু 31 ডিচেম্বৰৰ ঘৰৰ খানা। এইটোৱে ঘৰৰ খানা, এইটোৱে 31 ডিচেম্বৰৰ পূৰা এইটোৱে ঘৰৰ খানা। আজি আৰু বেলেগ একো নবনাওঁ, তলত আৰু খানা আছে। তাৰ কাৰণে ঘৰত এই বিলাহী মাছখিনি আলু চালু দিয়া নাই, মটৰ দি কেনে বনাই থৈ দিছোঁ। কিহৰ কাৰণে মানে ঘৰতো বনাব লাগে যে, তাৰ কাৰণে বনালোঁ। আৰু লোকেল ভকুৱা মাছ 8 কেজি ওজনৰ ধুনীয়াকৈ বনাই। মোৰ ভিডিঅ'টো আপোনালোকে দেখাই পাইছে। আজি এইটো দিয়ে পৰিৱেশন কৰিম, মানে ঘৰত নাখাওঁ তথাপিও বনাই থৈ দিছোঁ। তলত আকৌ পিকনিক আছে আমাৰ, এতিয়া পিকনিকত যাম, তথাপিও বনাই থৈ দিছোঁ। ৰাতিপুৱাই ধুনীয়া হৈ থাকিব এইটো, আপোনালোকে গমেই পায়। এইটো দিয়ে পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই, লগতে গুড নাইট।